গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম আগৰ ক্লাছত আমি অনুশীলনী R4 ৰ কোৱেশ্চন নম্বৰ 1 লৈকে সলভ কৰিছিলো এতিয়া আমি সলভ কৰিম কোৱেশ্চন নম্বৰ 2 পৰা আহা যাও আমি এতিয়া কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে চাও তলৰ প্ৰতিটো সংখ্যা সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণৰূপে প্ৰকাশ কৰা ইয়াত দিছে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণৰূপে আমি প্ৰকাশ কৰিব লাগে আঠৰি আমি ইয়াত কি কৰিব লাগিব সিহঁতৰ উৎপাদকখিনি ক্ৰমান্বয়ে উলিয়াই ল'ব লাগিব যেনেদৰে আমি উৎপাদক বিশ্লেষণ পদ্ধতিত বৰ্গ আৰু বৰ্গমূল ঘন আৰু ঘনমূল যেনেকৈ উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি প্ৰথম কি কৰিছিলো ছুটিহৰণ পদ্ধতিৰ উৎপাদকখিনি উলিয়াই লৈছিলো ঠিক তেনেদৰে আমি ইয়াত কি কৰিব লাগিব উৎপাদকখিনি আঠৰি উলিয়াই ল'ব লাগিব তাৰ পাছত সিহঁতৰ পূৰণফল হিচাপে ঘাতৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব লাগিব ঠিক আছে গতিকে এতিয়া আমি আগবাঢ়ো কোৱেশ্চন নম্বৰ 2 আছে 3125 গতিকে আমি এতিয়া হেতু সলভ কৰিম এতিয়া সোয়া 3125 হয়নে সংখ্যাটো আমি কি পালো 3125 ইয়াৰ এককৰ স্থানটো দেখিলে আমি কি গম পাম যে সংখ্যাটো পাছেৰে হৰণ যাবই কিন্তু তাৰ আগতে আমাৰ কি দায়িত্ব আছিল যে 2 3 এবিলাক 4 কি হবাৰে হৰণ যায় নেকি সোৱাটো হয়নে গতিকে 2 ৰে হৰণ না যায় 4 ৰে হৰণ না যায় কাৰণ এককৰ ঘৰত আছে অযুগ্ম সংখ্যা হয় গতিকে 3 ৰে হৰণ যায় নেকি আমি কেনেকৈ গম পাম কেনেদৰে গম পাম 3 ৰে হৰণ যায় নে না যায় 3125 থকা গুটেকিটা অংক আমি যোগ কৰি চাও 5 6 7 8 9 10 11 11ক জানো 3 ৰে হৰণ যায় 3 3 গুণ 9 হয়নে গতিকে 3 4 গুণ 12 গতিকে 11ক হৰণ না যায় যেহেতু সম্পূৰ্ণৰূপে গতিকে এই সংখ্যাটো কি হ'ব 3 ৰে হৰণ না যায় গতিকে কিহেৰে হৰণ যাব 5 ৰেহে হৰণ যাব এতিয়া 3125ক 5 ৰে আমি হৰণ কৰোতে কিমান পালো 625 625 পালো আকৌ তাক 5 ৰে হৰণ কৰিম হয়নে ইয়াকো 5 ৰে হৰণ যাব 3 ৰে হৰণ না যায় তোমালোকে যোগফলটো চাবা সংখ্যাটোৰ অংককেইটাৰ যোগফলটো চাবা 3 ৰে হৰণ না যায় আকৌ একেটা কথা 125ক কিহেৰে হৰণ না যাব 3 ৰে হৰণ না যাব গতিকে 5 ৰে হৰণ কৰিম এতিয়া আমি 3125ৰ উৎপাদকখিনি মৌলিক উৎপাদকখিনি কি পালো এইখিনি ইহঁতক আৰু আমি সৰু কৰিব নোৱাৰো হয় গতিকে আমি কি লিখিম হল লিখিলো এতিয়া আমাক কি কৈছে যে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিবলৈ দিছে গতিকে ইয়াত আমি ঘাত হিচাপে লিখি পেলাই দেখুৱাব লাগিব ইয়াত 5 কেটা পূৰণ হৈ আছে বাৰু 5টা পূৰণ হৈ আছে গতিকে আমি কি লিখিব পাৰিম 5 to the power 5 লিখিব পাৰিম নে এটো লিখিব পাৰিম নে কাৰণ 5 কেটা পূৰণ হৈ আছে 5টা পূৰণ হৈ আছে ইয়াত এটো 5 হৈ যাব ভূমি আৰু এটো হৈ যাব ঘাত যেহেতু আমাক ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিবলৈ দিছে গতিকে আমি ইমানত যদি সমাপ্ত কৰিলো তেনেহলে আমি কিন্তু আমাৰ অংকটো কমপ্লিট নহব গতিকে আমি কি লিখিব পাৰো যে 3125 5 to the power 5 আমাক এটোহে বিচাৰিছে এটো ভূমি আৰু এটো ঘাত গতিকে ঘাতৰ পূৰণফল হিচাপে আমাক প্ৰকাশ কৰিব দিছে গতিকে এটো কিমান হৈ যাব 5 to the power 5 ধৰিব পাৰিছা গতিকে ইয়াক আমি ঘাতৰ পূৰণৰূপে প্ৰকাশ কৰিলো আৰু আনসাৰটো হ'ব 3125ক মৌলিক উৎপাদকৰ ঘাতৰ পূৰণৰূপে প্ৰকাশ কৰিলে হ'ব 5 to the power 5 ক্লিয়াৰ হৈছে তোমালোকৰ আগত যেনেকৈ আমি বৰ্গমূল বা ঘনমূল উলিওৱাৰ পদ্ধতিটো কৰিছিলো তাত যেনেকৈ প্ৰথম আমি উৎপাদক বিশ্লেষণেৰে কি কৰিছিলো উৎপাদকখিনি উলিয়াই লৈছিলো ঠিক তেনেদৰে আমি আগবাঢ়িব লাগিব তাৰ পাছত উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰাৰ পাছত তাক আমি এইটো আৰহিলৈ লৈ যাব লাগিব কাৰণ আমাক কোৱেশ্চনটো সোধা হৈছে তেনেকৈ তাৰ পাছত আমি লিখি দিলে হ'ল যে সংখ্যাটোক মৌলিক উৎপাদকৰ ঘাতৰ পূৰণৰূপে প্ৰকাশ কৰিলে আনসাৰ হ'ব ইমান ধৰিব পাৰিছা এতিয়া আমি যাওঁ কোৱেশ্চন নম্বৰ 2 ৰ নম্বৰ 3 লে কোৱেশ্চনটো দিয়া আছে 3600 গতিকে 3600ক আমি কি কৰিব লাগিব ইহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণৰূপে প্ৰকাশ কৰিব লাগিব কোৱেশ্চন একেটাই প্ৰসিডিউৰো একেটাই এটা আমি কৰি যাওঁ এতিয়া সোৱা আমাক কোৱেশ্চনত কি দিছিলে সংখ্যাটো 3600 3600 গতিকে তাক আমি কিহেৰে প্ৰথম ন্যূনতমটোৰ পৰা আমি হৰণ কৰা আৰম্ভ কৰিব লাগিব হয়নে ইয়াক 2 ৰেও হৰণ যায় 3 ৰেও হৰণ যায় 5 ৰেও হৰণ যায় কিন্তু আমি কিহেৰে আৰম্ভণি কৰিম 2 ৰে আৰম্ভণি কৰিম ক্ৰমান্বয়ে 2 2 2 2 2 তাৰ পাছত যেতিয়া 2 ৰে হৰণ যায় তেতিয়া 3 লৈ গলো আৰু যেতিয়া 3 ৰে হৰণ যায় তেতিয়া 5 লৈ গলো গতিকে ক্ৰমান্বয়ে আমি কি কৰি আহিছো সংখ্যাবিলাক একে সৰুটোৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে আমি ডাঙৰৰ সাইডলৈ গৈছো হয়নে তোমালোকে ডাঙৰৰ পৰা আৰম্ভ কৰিব পাৰা 5 ৰেও হৰণ কৰিবলৈ আৰম্ভ কৰিব পাৰা কিন্তু তোমালোকৰ সজাওতে কি হ'ব জানানে বস্তুখিনি একাধিক ক্ৰমে নাহিব সেইকাৰণে সৰুৰ পৰা যদি তোমালোকে সৰু সংখ্যাটোৰ পৰা যদি তোমালোকে হৰণ কৰিবলৈ আৰম্ভ কৰা ইয়াত একাধিক ক্ৰমে আহিব বস্তুখিনি পিছত কি হ'ব তোমালোকৰ সুবিধা হ'ব ঠিক আছে গতিকে আমি হৰণ কৰি পেলাই উৎপাদকখিনি কিমান পালো 2 4টা পালো 3 2টা পালো আৰু 5 2টা পালো হয় ইয়াত 2 4টা 3 2টা আৰু 5 2টা
এতিয়া আমাক কি কৈছে যে ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰিব লাগে ঘাত কেতিয়া আহিব যেতিয়া আমি লিখিম ইয়াক 2 টু দি পাৱাৰ 4 হিচাপে দুই কিটা পূৰণ হৈ আছে চাৰিটা পূৰণ হৈ আছে গতিকে আমি তাক 2 টু দি পাৱাৰ 4 হিচাপে লিখিলো তিনি দুটা পূৰণ হৈ আছে গতিকে 3 স্কয়াৰ পাঁচ দুটা পূৰণ হৈ আছে গতিকে 5 স্কয়াৰ ধৰিব পাৰিছা 3600ক তাৰ মৌলিক উৎপাদকৰ পূৰণ ৰূপে প্ৰকাশ কৰিলে উত্তৰটো হ'ব 2 টু দি পাৱাৰ 4 ইনটু 3 স্কয়াৰ ইনটু 5 স্কয়াৰ ধৰিব পাৰিছা 2 টু দি পাৱাৰ 4 ইনটু 3 স্কয়াৰ ইনটু 5 স্কয়াৰ তেনেকে তোমালোকে কোৱেশ্চনটো যেনে ধৰণে খুদিছে লাষ্টৰ লাইনটো তোমালোকে তেনেকৈ লিখি থৈ আহিবা মই আগৰ আনসাৰটো দেখাইছিলো তোমালোকক কেনেকৈ লিখিব লাগিব গতিকে ইয়াতো তোমালোকে তেনে ধৰণে লিখি আহিলেই হ'ল লাষ্টৰ লাইনটো ঠিক আছে এতিয়া যাও আমি কোৱেশ্চন নাম্বাৰ 2 ৰ নাম্বাৰ 4 দিয়া আছে 108 ইনটু 192 ইয়াত আমাৰ কি হৈছে চোৱা দুটা সংখ্যাৰ পূৰণফল হিচাপে দি থোৱা আছে সংখ্যাটো নিৰ্দিষ্টকৈ সংখ্যাটো দি থোৱা নাই ধৰিব পাৰিছা গতিকে আগৰ বিলাকত আমাৰ কি হৈছিল যে নিৰ্দিষ্টকৈ সংখ্যাটো দি থোৱা আছিল গতিকে তাৰ আমি উৎপাদক বিলাক উলিয়াইছিলো তাৰ পিছত ঘাতৰ পূৰণ ৰূপে আমি প্ৰকাশ কৰি দিছিলো গতিকে ইয়াত কেনেদৰে আগবাঢ়িম আমি চোৱা প্ৰথমতে 108 ৰ আমি কি কৰিম উৎপাদকখিনি উলিয়াই লম ছুটিহৰণ পদ্ধতিৰে তাৰ পাছত 192 ৰ উৎপাদকখিনি উলিয়াই লম তাৰ পাছত দুইখিনি পূৰণ কৰি দিম এতিয়া 108 সংখ্যাটো আছে 192 সংখ্যাটো আছে হয়নে গতিকে তাৰ উৎপাদকখিনি উলিয়াই যদি পূৰণ কৰো 192 ৰ উৎপাদকখিনি যদি উলিয়াই আমি পূৰণ কৰো তেনেহলে বস্তুটো একেটাই নাথাকিবনে বাৰু 108 ইনটু 192 ধৰিব পাৰিছা এটো আমি বেলেগ এটা প্ৰসিডিউৰটো কৰিব পাৰো কিন্তু হেতু কি হৈ যাব জানানে বহুত দীঘল হৈ যাব 108 আৰু 192 ক তোমালোকে পূৰণ কৰি সংখ্যাটো উলিয়াই তাৰ উৎপাদক বিশ্লেষণো তোমালোকে কৰিব পাৰা এই দুটাৰ পূৰণফল যি আহিব সেই সংখ্যাটো লিখি পেলাই তাৰ ছুটিহৰণ পদ্ধতিৰে তোমালোকে কি কৰিব পাৰা উৎপাদক বিশ্লেষণ কৰিব পাৰা কিন্তু তাত কি হ'ব জানানে অযথা তোমালোকৰ সময় নষ্ট হ'ব গতিকে আমি হেতু পদ্ধতিৰে নকৰি আমি হেতু পদ্ধতি কিন্তু ভুল নহয় তোমালোকে কৰিব পাৰা হেতু পদ্ধতিও ইউজ কৰিব পাৰা খালি তাৰ এটাই কথা সময় বেছি লাগিব তোমালোকক গতিকে এটু পদ্ধতিত গলে আমাৰ কি হ'ব তাতকৈ কম সময়তে হ'ব আমি কি কৰিম ইয়াৰ উৎপাদকখিনি উলিয়াই লম এক্সট্ৰাকে 192 108 ৰ উৎপাদকখিনি উলিয়াম 192 ৰ উৎপাদকখিনি উলিয়াম তাৰ পাছত দুইখিনিক আমি কি কৰি দিম পূৰণ কৰি দিম তাৰ পৰা আমি আমাৰ আনসাৰ পাই যাম ঠিক আছে গতিকে এতিয়া আমি 108 ৰ প্ৰথম উৎপাদকখিনি উলিয়াও এতিয়া চোৱা আমি 108 ৰ উৎপাদকখিনি উলিয়ালো দুই দুটা পালো তিনি তিনটা পালো গতিকে দুই দুটা তিনি তিনটা গতিকে 2 স্কয়াৰ ইনটু 3 কিউব ধৰিব পাৰিছা ইমানখিনি লাগে এতিয়া আমি 192 ৰ উৎপাদকখিনি উলিয়াও ইয়াত চোৱা 192 ৰ আমি উৎপাদকখিনি উলিয়ালো কেইটা পালো 2 ছটা পালো আৰু 3 এটা পালো গতিকে 2 টু দি পাৱাৰ 6 ইনটু 3 এটো 3 হিচাপে 3 টু দি পাৱাৰ 1 ও তোমালোকে লিখিব পাৰা কিন্তু যেহেতু এটাহে গতিকে 1 টো নিলিখিলেও হয় তাৰ ওপৰত এতিয়া আমি কি কৰিম এতিয়া আমি ঘুৰি যাম ইয়ালৈ আমাক বিচাৰিছিলে কি যে 108 আৰু 192 পূৰণফলটো আমি উৎপাদক বিশ্লেষণ কৰি পেলাই তাহাতৰ উৎপাদকখিনিক আমি কি কৰিব লাগে ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰিব লাগে হয় গতিকে এতিয়া আমি হেতুৱে কৰিম এতিয়া চোৱা ইয়াত কি হৈ আছে 2 স্কয়াৰ ইনটু 2 টু দি পাৱাৰ 6 ইয়াত ভূমি দুইটাৰে একে ঘাত বেলেগ বেলেগ ফৰ্মুলা পাইছিলো নে আমি এই লেসনটোৰ আৰম্ভণিতে মই যোনখিনি ফৰ্মুলা তোমালোকক দি লৈছিলো তাৰ ফাৰ্স্ট ফৰ্মুলাটো ইয়াত ইউজ হ'বনে বাৰু 2 স্কয়াৰ ইনটু 2 টু দি পাৱাৰ 6 a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m প্লাস n আছিল নে ফৰ্মুলাটো গতিকে ইয়াত ভূমি একে হয়নে a আছে নে দুইটাতে আৰু ঘাত বেলেগ বেলেগ আছে গতিকে আমি কি কৰিম ইহত দুটাক ওচৰলৈ লৈ আহিম হয়নে 2 স্কয়াৰ ইনটু 2 টু দি পাৱাৰ 6 তাৰছত 3 কিউব ইনটু 3 এতিয়া মই সাইডতে কৰি দিছো তোমালোকক ইকুৱেল টু কি হৈ যাব 2 স্কয়াৰ আৰু 2 টু দি পাৱাৰ 6 এই কি হৈ যাব ঘাত দুটা যোগ হৈ যাব 2 + 6 হৈ যাব মানে কিমান হৈ যাব 6 2 8 2 টু দি পাৱাৰ 8 ইনটু 3 কিউব আৰু পূৰণ 3 এই 3 টোৰ ওপৰত আমি একো লিখা নাই কিন্তু কি আছে 1 এটা আছে হয় অলপ আগতে মই কৈছিলো গতিকে 3 একে কিমান হৈ যাব 4 ঘাতৰ যোগফল দেই a টু দি পাৱাৰ n m ইনটু a টু দি পাৱাৰ n ফৰ্মুলাত পৰিছে গতিকে আমি হেতু ফৰ্মুলা ইউজ কৰিছো a টু দি পাৱাৰ m প্লাস n গতিকে m কিমান 3 n কিমান 1 3 একে 4 গতিকে 3 টু দি পাৱাৰ 4 এতিয়া ধৰিব পাৰিছা আমাৰ আনসাৰটো কি হ'বগে আমি কি লিখিব লাগিব এতেকে 108 ইনটু 192 মৌলিক উৎপাদকৰ পূৰণ ৰূপে প্ৰকাশ কৰিলে হ'ব 2 টু দি পাৱাৰ 8 ইনটু 3 টু দি পাৱাৰ 4 লাষ্টত তোমালোকে হেতু লাইন লিখিব লাগিব মই ফাৰ্স্টটো তোমালোকক লিখি দেখুৱাই দিছিলো ইয়াত মই কৈ গৈছো তোমালোকক
লাষ্টৰ লাইনটো কি লিখিব লাগিব কুৱেশ্যনটো যি বিচাৰিছে সেই মতে তোমালোকে লিখি পেলাই এই আনসাৰটো লিখি দিলেই হ'ল ধৰিব পাৰিছা তেনেকে অংক এটা সমাপ্ত কৰা যায় গতিকে ইয়াৰ আনসাৰ হৈ যাব 108 into 192 ৰ আনসাৰ কি হৈ যাব 2 to the power 8 into 3 to the power 4 আৰু মই তোমালোকক অলৰেডি কৈছোৱে যে কি হয় 108 আৰু 192 পূৰণফলটো উলিয়াই যদি তোমালোকে উৎপাদক বিশ্লেষণ কৰা হেতুও কিন্তু ভুল নহয় কিন্তু কি হয় পদ্ধতিটো অলপ দীঘলীয়া হয় হেতু কাৰণে মই তোমালোকক এইটো পদ্ধতিত কৰি প্লাই দেখুৱাইছো তোমালোকে হেতুটো কৰিব পাৰা কিন্তু এক্সামত ঠিক আছে এতিয়া কোৱেশ্চন নাম্বাৰ 2 ৰ কোৱেশ্চন আছিলে 4টা মই তাৰে তোমালোকক তিনটা অলৰেডি সলভ কৰি দিলো নাম্বাৰ 1 টো তোমালোকলৈ হোমৱৰ্ক হিচাপে থাকিলে তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা 729 729 দিয়া আছে গতিকে তাৰ উৎপাদকখিনি তোমালোকে উলিয়াই পেলাই তাহাঁতক ঘাটৰ পূৰণফল হিচাপে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিবা এটো তোমালোকৰ হোমৱৰ্ক এতিয়া যাও কোৱেশ্চন নাম্বাৰ 3 কি দিয়া আছে সোৱা সৰল কৰা বুলি দিয়া আছে সৰল কৰা যোনখিনি ফৰ্মুলা আমি এই লেসনটোৰ আৰম্ভণিতে পঢ়িছিলো সেই ফৰ্মুলাখিনি ইউজ কৰি পেলাই আমি কি কৰিব লাগিব সৰল কৰাখিনি কৰিব লাগিব গতিকে আমি আগবাঢ়ো কোৱেশ্চন নাম্বাৰ 3 লে এতিয়া 3 ৰ কোৱেশ্চন নাম্বাৰ 1 টো কি দিয়া আছে সোৱা -3 হোল স্কয়াৰ -5 হোল স্কয়াৰ এতিয়া ইয়াত সোৱা ভূমিটো দুইটাৰে কিন্তু বেলেগ বেলেগ হয় ভূমিটো দুইটাৰে বেলেগ বেলেগ এটাৰ -3 এটাৰ -5 কিন্তু হিহঁতৰ ঘাত দুটা আকৌ একে গতিকে ইয়াত কোনটো ফৰ্মুলা ইউজ হ'ব তোমালোকে ধৰিব পাৰিছানে a to the power m into b to the power m equal to ab whole to the power m আছিল নে বাৰ ফৰ্মুলাটো হেতু ফৰ্মুলা ইয়াত ইউজ হ'বনে এইখিনতে মই তোমালোকক এটা কথা কৈ থওঁ এটো ফৰ্মুলাত কোনটো ফৰ্মুলা ইউজ হ'ব মই এটো তোমালোকক অলৰেডি ক'লো হয়নে ফৰ্মুলাত নেপেলুৱাকেও আমি ইয়াক সলভ কৰিব পাৰো কেনেকৈ পাৰো চাই লোৱা -3 স্কয়াৰ কৈছে মানে কেটা পূৰণ হৈ আছে -3 into -3 দুটা -3 পূৰণ হৈ আছে হয়নে -3 into -3 -5 স্কয়াৰ গতিকে -5 কেটা পূৰণ হৈ আছে দুটা -5 into -5 এতিয়া 3 3 গুণ কিমান হৈ যাব দুইটাৰ আগত মাইনাসে মাইনাসে কি হৈ যাব প্লাস হয়নে গতিকে প্লাসটো আমি নিলিখো 3 3 গুণ 9 9 টো আকৌ 5 ৰ লগত পূৰণ কৰিলে কি হৈ যাব 9 5 গুণ 45 9 ৰ আগত আছে প্লাস 5 ৰ আগত আছে মাইনাস গতিকে প্লাসে মাইনাসে আনসাৰটো কিমানত আহিব -45 হয়নে গতিকে 9 আৰু -5 পূৰণ কৰিলে আমি কিমান পাম -45 তাৰ লগত আমি কি পূৰণ কৰিব লাগিব -5 পূৰণ কৰিব লাগিব লাষ্টৰ আনসাৰটো কিহত ওলাব বাৰু প্লাসত ওলাবনে মাইনাসে মাইনাসে প্লাস হৈ যাব তাৰ পিছত 45 আৰু 5 পূৰণ কৰিলে যোনটো আনসাৰ পাবা হেতুই হৈ যাব তোমালোকৰ আনসাৰ কিন্তু আমি কোনটো এদি সলভ কৰিম জানানে আমাক যোনখিনি ফৰ্মুলা দিয়া আছে লেসনৰ আগত সেই ফৰ্মুলাখিনি ইউজ কৰি পেলাই আমি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে হেতুহে প্ৰপাৰ ৱে হ'ব তোমালোকৰ কাৰণে এটো ৱেও ভুল নহয় কিন্তু মই কিহৰ কাৰণে হেখিনিৰ ওপৰত তোমালোকক ইম্পৰ্টেন্স দিবলৈ দিছো কাৰণ তোমালোকক সেই ফৰ্মুলাখিনিৰ ইউটিলাইজেশন তোমালোকে কেনেকৈ কৰা ফৰ্মুলাখিনি ইউজ তোমালোকে কেনেকৈ কৰা হেতু কথা জানিবৰ বাবেহে তোমালোকক এটো কোৱেশ্চন দিয়া হৈছে গতিকে তোমালোকে যদি হেতুৱে সলভ কৰা ফৰ্মুলা ইউজ কৰি পেলাই যদি সলভ কৰা হেতুহে হ'ব তোমালোকৰ প্ৰপাৰ ৱে ঠিক আছে গতিকে ইয়াত ধৰিব পাৰিছা -45 আৰু -5 ইনটু কৰি পেলাই মাইনাসে কি আহিব প্লাস আহিব তাৰছত 45 আৰু 5 ৰ পূৰণফলটো লিখি দিলে তোমালোকৰ আনসাৰ ওলাই যাব কিন্তু আমি এটা কেনেকৈ সলভ কৰিম চাবা এতিয়া ফৰ্মুলা মতে আমি কি পাইছিলো জানানে a to the power m into b to the power m equal to ab whole to the power m এই ব্ৰেকেটটো কিহৰ কাৰণে ইউজ কৰা হৈছে মই তোমালোকক কৈছিল নে বাৰু যদি ব্ৰেকেটটো নিদিও তেনেহলে এই ঘাতটো কাৰ ওপৰত থকা বুজাব জানানে b ৰ ওপৰত থকা বুজাব কিন্তু ইয়াত কি a ৰ ওপৰটো আছে m টো ঘাত হিচাপে আৰু b ৰ ওপৰটো আছে m টো ঘাত হিচাপে গতিকে দুইটাৰ ওপৰত থাকিব লাগিব হেতু কাৰণে আমি কি কৰিছো হোল ব্ৰেকেটটো ইউজ কৰিছো ঠিক আছে গতিকে এতিয়া ইয়াত ফৰ্মুলা মতে কি হ'ব চাবা এই ইয়াত কি এটো a হয়নে এটো m হয়নে টুটো কি হৈ যাব m এটো b আৰু ইয়াত এটো কি হৈ যাব m a to the power m into b to the power m গতিকে a কিমান হৈ যাব -3 হয়নে পূৰণ কি আহিব b কিমান আহিব -5 তাৰ পাছত হোল ব্ৰেকেট to the power m m কিমান স্কয়াৰ এইটো আমাৰ ফৰ্মুলা পৰি গল এতিয়া আমি সাইডত কি লিখিব লাগিব জানানে যেহেতু a to the power m into b to the power m equal to ab whole to the power m ধৰিব পাৰিছা টিচাৰেটো গম পাব লাগিব যে তোমালোকে কোনটো ফৰ্মুলা ইউজ কৰিনো এটো লাইন পালা হয় গতিকে তোমালোকে সাইডত মেনশন কৰি দিব লাগিব কোনটো ফৰ্মুলা তোমালোকে ইউজ কৰিছা লিখি দিব লাগিব তোমালোকে সেই ফৰ্মুলাটো কোনটো ফৰ্মুলা ইউজ কৰি পেলাই তোমালোকে এটো লাইন পাইছা
ঠিক আছে এতিয়া চোৱা 3 5 গুণ কিমান হ'ব 15 হ'বনে আর মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব নে কিন্তু আমি প্লাসটো নিলিখো 5 3 গুণ কিমান হৈ যাব 15 তাৰ ওপৰত আছে কিমান স্কয়াৰ গটিকে 15 স্কয়াৰ কৰি মানে 15 পূৰণ 15 কৰি যোনটো আমি আনসাৰ পাম হেতুই হৈ যাব আমাৰ উত্তৰ গটিকে আমাৰ আনসাৰ কিমান হৈ যাব জানানে 225 15 স্কয়াৰ কৰিলে আমি আনসাৰ কিমান পাও 225 ধৰিব পাৰিছা কোনটো ফৰ্মুলা ইউজ কৰি আমি কেনেকৈ সলভ কৰিলো ক্লিয়াৰ হৈছে এতিয়া যাও আমি কোৱেশ্চন নাম্বাৰ 2 লে এতিয়া চোৱা ইয়াত কি হৈছে 2 কিউব ইনটু 2 টু দি পাৱাৰ 4 আছে হয়নে আমি ইয়াক কি হিচাপে লিখিব পাৰো 2 কিউব ইনটু 2 টু দি পাৱাৰ 1 মই কি কৈছিলো যে 1 টো সাধাৰণতে আমি নিলিখো কিন্তু একো নিলিখা মানে তাৰ ওপৰত কি থাকা বুজাই জানানে 1 থাকা বুজাই হয় আমি কিহৰ কাৰণে 1 টো লিখিলো জানানে ইয়াত চোৱাচোন তোমালোকে ভূমি দুটা বাৰু একে হৈ থকা নাইনে ভূমি দুটা বাৰু একে হৈ থকা নাইনে এটো বাৰু এটো ফৰ্মুলাত নপৰিবনে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m প্লাস n হয় এটো ফৰ্মুলাত পৰিব গটিকে আমি কি কৰিলো যেহেতু ভূমি দুটা একে গটিকে আমি এনেকে লিখি ললো ইয়াৰ ঘাতটো আমি লিখি ললো তেতিয়াহে আমি যোগ কৰিব পাৰিম হয় প্ৰত্যেকটো স্টেপ তোমালোকে ডিটেইলছত লিখিব লাগিব যাতে বুজিবলৈ সুবিধা হয় ধৰিব পাৰিছা গটিকে তাৰ ওপৰত আছে কি টু দি পাৱাৰ 4 এতিয়া কি হৈ যাব এটো ফৰ্মুলা ইউজ হ'বনে ইয়াত a to the power m into a to the power n equal to কি হৈ যাব a to the power m plus n এতিয়া আমি ইয়াত কি লিখিব পাৰিম a to the power 3 plus 1 আৰু আছে 4 টো কোনটো ফৰ্মুলাৰ পৰা আমি পালো যেহেতু a to the power m into a to the power n equal to a to the power m plus n ধৰিব পাৰিছা এইখিনিত আমি কোনটো ফৰ্মুলা ইউজ কৰিলো হেতু আমি লিখি দিলো প্ৰত্যেকটো স্টেপত আৰু যদি ফৰ্মুলা ইউজ হয় হেতু ফৰ্মুলা আমি বেলেগ এটা স্টেপত বলে বেলেগ এটা ফৰ্মুলা ইউজ হল হেতু আমি সাইডত মেনশন কৰি দিব লাগিব লিখি দিব লাগিব ক্লিয়াৰ হৈছে গটিকে এটো কিমান হৈ গল 3 একে 4 আৰু এটা 4 আছে হয়নে এক্সট্ৰা কে আছিল এটো ফৰ্মুলাও পাইছিলো নে আমি ইয়াত কিন্তু কি হল দুইটা সংখ্যা একেই হল আমি কি পাইছিলো বাৰু a to the power m n equal to a to the power m n মানে কি হ'ব এই দুটা কি হৈ যাব ঘাত দুটা পূৰণ হৈ যাব গটিকে ইয়াত কি হৈ আছে জানা নাই m n ৰ জায়গাত আমাৰ কি আছে m এ আছে মানে কি হৈছে এই দুটা আমাৰ একে আছে একে থাকিলো কিন্তু এটো ফৰ্মুলা এপ্লাই হ'ব কেনেকৈ হ'ব চোৱা ইয়াত কি হৈ যাব 4 into 4 হৈ যাব আনসাৰটো কিমান হৈ যাব এতিয়া চাবা 2 to the power 4 into 4 equal to 2 to the power 16 4 4 গুণ 16 আমি কি পাইছিলো এটো ফৰ্মুলা আমি পাইছিলো নে কিন্তু ইয়াত কি হল m আৰু n দুইটা একেটাই গটিকে কি হৈ গল 4 into 4 হৈ গল এতিয়া আনসাৰটো কিমান হ'ব জানানে 2 to 16 বাৰ পূৰণ কৰাৰ পাছত যোনটো পূৰণফল পাবা হেতুই হৈ যাব তোমালোকৰ আনসাৰ ধৰিব পাৰিছা খেলিমিলি লাগিব লগে ইয়াত একো নাই প্ৰথমতে ইয়াত দুটা ফৰ্মুলা ইউজ হৈছে চাবা a to the power m into a to the power n equal to a to the power m plus n প্ৰথম এটো ফৰ্মুলা ইউজ হল ইয়াত হেমতে কি আহিলে 3 plus 1 আহিলে কি হৈ গল 2 to the power 4 হৈ গল 2 to the power 4 হোল ব্ৰেকেট to the power 4 তাৰ পাছত কি হল জানানে ইয়াত কোনটো ফৰ্মুলা ইউজ হ'ব ইয়াত আমাৰ কি হল 4 আৰু 4 দুইটা একেটা সংখ্যাই হল 4 আৰু 4 আছে ইয়াতো 4 আছে ইয়াতো 4 আছে গটিকে এনেকুৱা এটা ফৰ্মুলা আমি পাইছিলো যে a to the power m whole to the power n হলে কি হয় a to the power m into n এটো আমি ফৰ্মুলা হিচাপে পাইছিলো তাত m আৰু n বেলেগ বেলেগ সংখ্যা আছে কিন্তু ইয়াত ডিফাৰেন্সটো কি হল পাৰ্থক্যটো কি আহিলে চোৱা ইয়াত m আৰু n দুইটা একেটা সংখ্যা ফৰ্মুলা এটো ইউজ হল গটিকে কি হৈ গল 4 4 গুণ 16 গটিকে 2 to the power 16 আনসাৰ হৈ গল 2 to the power 16 মানে কি দুইটো আমি 16 বাৰ পূৰণ কৰি যোনটো আমি পূৰণফল পাম হেতুই হৈ যাব আমাৰ আনসাৰ গটিকে দুইটো 16 বাৰ পূৰণ কৰিলো পূৰণ কৰি মই দেখুৱাইছো ইয়াৰ পূৰণফলটো তোমালোকে নিজে উলিয়াবা এটো তোমালোকৰ হোমৱৰ্ক এতিয়া যাও আমি 3 কোৱেশ্চন নাম্বাৰ 3 লে এটো মুখতে ওলাব আনসাৰটো তোমালোকৰ ধৰিব পাৰিছা এখাৰিত ওলাই গল আনসাৰ কাৰণ আমি কি জানো যিকোনো সংখ্যাৰ ওপৰতে টু দি পাৱাৰ যদি 0 থাকে তেনেহলে আনসাৰটো কি হ'ব 1 হ'ব এটো ফৰ্মুলা ইউজ হৈছে ইয়াত ফৰ্মুলাটো মই সাইডত লিখি দিছো তাৰছত 1 into 1 into 1 কি হয় কাৰণে 2 to the power 0 মানে 1 3 to the power 0 মানে 1 4 to the power 0 মানে 1 আৰু 1 তিনটা পূৰণ কৰিলে আনসাৰ হ'ব 1 হয় এতিয়া যাও আমি কোৱেশ্চন নাম্বাৰ 4 লৈ
এতিয়া ইয়াত চোৱা দুইটা কি হৈ আছে এটাৰ হৰ এটাৰ লব হৈছে আৰু এটাৰ লব এটাৰ হৰ হৈ আছে গতিকে ইয়াত আমি পূৰণটো কেনেকৈ কৰিব পাৰিম চোৱা টু দি পাৱাৰ কি আছে বাৰু মাইনাছ আছে নে সৰি এটো মাইনাছ 7 5/8 to the power minus 7 into 8/5 to the power minus 4 ইয়াৰ এটাৰ হৰগৈ এটাৰ লব হৈছে এটাৰ লবগৈ এটাৰ হৰ হৈছে আৰু টু দি পাৱাৰ কি আছে -7 -4 গতিকে ঘাতটো কি আছে মাইনাছত আছে নেগেটিভত আছে হয় গতিকে এতিয়া আমি কেনেকৈ আগবাঢ়িম চোৱা আমি এটা ফৰ্মুলা পাইছিলো ফৰ্মুলাৰ লিষ্টখন মই তোমালোকক দিওঁতে আমি ডিসকাস কৰি গৈছিলো a/b to the power -1 equal to b/a আমি কি গম পাইছিলো যে টু দি পাৱাৰ যদি -1 থাকে তেনেহলে কি হ'ব জানানে এটো লুটি খাই যাব এটো তললৈ আহিব b টো ওপৰলৈ গুচি যাব হৰটো লব হ'ব লবটো হৰ হ'ব ঠিক আছে গতিকে ইয়াত আছে কি টু দি পাৱাৰ -7 এটো ফৰ্মুলা তোমালোকে কি কৰিবা তোমালোকৰ লিষ্টখনত এড কৰি লবা a/b to the power -m equal to b/a to the power m ইয়াত যেনিবা -1 আছে ইয়াত m টো কি হ'ব পাৰে যিকোনো সংখ্যা হ'ব পাৰে ঠিক আছে -2 -3 -4 -6 যিকোনো সংখ্যা হ'ব পাৰে গতিকে a/b to the power -m হলে কি হ'ব জানানে b/a to the power m সংখ্যা ভগ্নাংশটো কি হৈ যাব লুটি খাই যাব লবটো হৰটো লব হৈ যাব তাৰ পাছত কি হৈ যাব এই মাইনাস চিনটো আঁতৰি যাব ঘাতৰ মাইনাস যোনটো চিন থাকিব হেতু আঁতৰি যাব ঠিক আছে এটো ফৰ্মুলা তোমালোকে লিষ্টত এড কৰি লবা ধৰিব পাৰিছা ক্লিয়াৰ হৈছে তাত যেনিবা -1 আছিল ইয়াত মই তোমালোকক যিকোনো সংখ্যাৰ কাৰণে ফৰ্মুলাটো দিছো এটো ফৰ্মুলা আছে ইয়াত -1 ৰ কাৰণে অকল দিয়া আছিল কিন্তু -1 ৰ খলনি যিকোনো সংখ্যা থাকিলেও আমি এনেকৈ কৰিব লাগিব ঠিক আছে ভগ্নাংশটো লুটি খাই যাব আৰু কি হৈ যাব এই ঘাতৰ যোনটো মাইনাস হেতু নোহোৱা হৈ যাব একে ধৰণৰে গতিকে আমি কি কৰিলো 5/8 আছিল গতিকে 8/5 হৈ গল আৰু কি হৈ গল এই ঘাতৰ মাইনাস চিনটো উঠি গল 8/5 আছিল গতিকে 5/8 হল আৰু এই ঘাতৰ মাইনাস চিনটো উঠি গল এতিয়া আমি কি কৰিব লাগিব জানানে 8/5 টো 7 বাৰ পূৰণ কৰিব লাগিব 5/8 টো 4 বাৰ পূৰণ কৰিব লাগিব পূৰণ কৰো 8/5 টো আমি 7 বাৰ পূৰণ কৰিলো এতিয়া 5/8 টো 4 বাৰ পূৰণ কৰিম এতিয়া চোৱা ইয়াত হৰ আৰু লব কেনসেল আউট যাব হয়নে ইয়াত আছে 8 ইয়াত আছে 8 এটো 8 এটো 8 এটো 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 কেনসেল আউট হল তাৰ পাছত এতিয়া ইয়াত আছে লবত আছে 5 4টা হৰত আমি 5 4টা লৈ পেলাই কেনসেল আউট কৰিব পাৰো এটো 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 এতিয়া বাকি কি থাকিল চোৱা 8/5 into 8/5 into 8/5 গটিকে ইয়াত কেটা পূৰণ কি পূৰণ হৈ আছে চোৱা 8/5 into 8/5 into 8/5 গটিকে এটো কি লিখিব পাৰো আমি জাস্ট মই তোমালোকক মনত পেলা ফৰ্মুলাটো মনত পেলাবলৈহে কৈছো 8/5 into 8/5 into 8/5 ক আমি কি লিখিব পাৰো এটো 8/5 হোল কিউব লিখিব পাৰো নে এটো আৰু এটো একেটাই বস্তু হয়নে বাৰু এটো আমি কি লিখিছো ইয়াক ভাঙি পেলাই লিখিছো আৰু ভাঙি পেলাই নিলিখিলে কি হ'ব 8/5 হোল কিউব মনত পৰিছে কথাখিনি এতিয়া চাবা পূৰণটো আমি কেনে ধৰণে কৰিব লাগিব লব লব পূৰণ হৰ হৰ পূৰণ লব কেটা কি আছিল 8 into 8 into 8 তাৰ পাছত 5 into 5 into 5 এটো কৰি পেলাই যোনটো তোমালোকে আনসাৰ পাবা পূৰণ কৰি পেলাই লব আৰু হৰৰ এক্সট্ৰাকে পূৰণ কৰি পেলাই যোনটো আনসাৰ পাবা হেতুই হৈ যাব তোমালোকৰ উত্তৰ আজি আমি সলভ কৰিলো অনুশীলনী R4 ৰ কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 3 গটিকে ইয়াত যদি কিবা কনফিউজন থাকে তোমালোকে মোক কমেন্ট বক্সত খুদিবা আৰু তাৰ নেক্সট কোৱেশ্চন নম্বৰ 4 ৰ পৰা আমি নেক্সট ক্লাছত সলভ কৰিম গটিকে এখিনি যদি কিবা কনফিউজন থাকে তোমালোকে মোক জনাবলৈ নাপাহৰিবা আৰু দিয়া হোমৱৰ্কখিনি তোমালোকে কৰিবলৈ নাপাহৰিবা গটিকে আজি ক্লাছটো মই ইমানতে সামৰিছো ধন্যবাদ